So hello guys and welcome to Peer Learning. অলপ ছাৰপ্ৰাইজ হ'ব এইটো তোমালোকৰ কাৰণে যে তোমালোকে জানা মই মেথছৰ ভিডিঅ'জ বনাই আছোঁ মই মেথছৰে মানুহ ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী মেথছতে কৰিলোঁ কিন্তু আজি মই ভিডিঅ' এটা বনাব লৈছোঁ ইংলিছৰ কাৰণে তোমালোকৰ ইংলিছ চেপ্টাৰ এটা মই বুজাব লৈছোঁ চ' তোমালোকৰ মনলৈ আহিব এইটো মেথছৰ টিচাৰটো ইংলিছ কি বুজাব হয় নাই আহিব পাৰে চ' মই কৈ লওঁ কথাটো যে ইংলিছটো মই আগৰ পৰা ভাল পাওঁ বহুত আৰু অলপ কণ্ট্ৰল এটা আছে বুলি মই নিজে ভাবোঁ কথাটো তো আজি তোমালোকে মোক ক'বা কমেণ্ট কৰি হোৱাটছএপত কোৱা ইউটিউবতে কমেণ্ট কৰি কোৱা যে মই ইংলিছ বুজাব পাৰিছোঁ নে নাই তো আজি মই নিজকে জাষ্ট অকণমান পৰীক্ষা কৰি চোৱা নিচিনা যে মই নিজকে নিজে বহুত ভাল বুলি ভাবি থাকোঁ ইংলিছত হয় নাই তোমালোকে বা ভাল পোৱা নাই ঠিক আছে চ' আজি মই পঢ়াব লৈছোঁ তোমালোকৰ যিখন ছাপ্লিমেণ্ট ৰিডাৰ আছে তাৰ এটা চেপ্টাৰ ভাল লাগিলে মোৰ টাইপৰ চেপ্টাৰ সেইটো মই বুকছ নভেলছ বহুত পঢ়ি থাকোঁ আৰু সেইটো টাইপৰ নভেলছে পঢ়ি থাকোঁ মেইনলি অলপ ডিটেক্টিভ টাইপৰ মিষ্ট্ৰি টাইপৰ এইটো ইমান চিম্পল ইমান বৰ এটা একো নাই খাছ ইমান একো নহয় কিন্তু সেইটো টাইপৰ হোৱাৰ কাৰণে অকণমান ফিল হ'ল যে এইটো বুজাব পাৰি চাগে আৰু বহুত দিনৰ আগৰ পৰা সপোন এটা আছিল যে কেতিয়াবা ইংলিছ পঢ়াম এদিন তো আজি এই সপোনটো পূৰা হৈছে তোমালোকে মোক ক'ব লাগিব পিছত ভিডিঅ'টো চোৱাৰ পিছত যে মই বুজাব পাৰিছোঁ নে নাই পৰা যদি নাই পোৱা বুলি কোৱা এইটোৱে লাষ্ট এইটো ফাৰ্ষ্ট এইটোৱে লাষ্ট আৰু যদি পাৰিছোঁ বুলি কোৱা ভাল লাগিছে বুলি কোৱা তেতিয়া মই আগলৈও হয়তো ইংলিছৰ ভিডিঅ'টো উলিয়াই যাম ঠিক আছে চ' ষ্টাৰ্ট কৰোঁ বোলা চ' মোৰ ওচৰততো বুক নাই তো তোমালোকৰ পৰা মই তেনেকৈ ফটোজ লৈ পেলাই হোৱাটছএপৰ যোগেদি দুজনমান ষ্টুডেণ্টৰ পৰা লৈ পেলাই এনেকৈ কালেক্ট কৰি ইয়াৰ পৰাই পঢ়ি যাব লাগিব তোমালোকৰ ঠিক আছে চ' ঠিক আছে তো চেপ্টাৰটোৰ নাম দ্য মিড নাইট ভিজিটাৰ ঠিক আছে দ্য মিড নাইট ভিজিটাৰ আৰু ৰাইটাৰজনৰ নাম হৈছে ৰবাৰ্ট আৰ্থাৰ নামৰ ৰাইটাৰজন চেপ্টাৰটোৰ নাম হৈছে মিড নাইট ভিজিটাৰ ঠিক আছে চ' ষ্টাৰ্ট কৰিছোঁ বোলা চ' প্ৰথম কথা আমি জানিব লাগিব চেপ্টাৰটো ষ্টাৰ্ট হোৱাৰ আগত জাষ্ট সৰু কথা এটা যে চিক্ৰেট এজেণ্ট মানে কি জানা নাই তোমালোকে হোৱাট ইউ মিন বাই চিক্ৰেট এজেণ্ট পৃথিৱীত যিমান কাণ্ট্ৰিজ আছে চবৰে নিজৰ এটা চিক্ৰেট অৰ্গেনাইজেশ্যন আছে যে ক'ৰবাত কিবা কোনোবা এটেক কৰিব বিচাৰিছে নেকি বা ক'ৰবাত কিবা কিবি চিক্ৰেটলি কোনোবাই কিবা প্লেন কৰি আছে নেকি আমাৰ দেশখনৰ কাৰণে তো আমাৰ কাণ্ট্ৰিটো আছে বুলি কয় জানা সেইটো তেনেকৈ USA আছে FBI CIA এইবিলাক আছে তো ইংলেণ্ডতো আছে পাকিস্তান বাংলাদেশ চবৰে এটা নিজৰ চিক্ৰেট অৰ্গেনাইজেশ্যন আছে চিক্ৰেট অৰ্গেনাইজেশ্যনবিলাকত যিবিলাক মানুহে কাম কৰে ইনফৰ্মেশ্যন আনিবলৈ যায় নিজৰ লাইফ ৰিস্কত পেলায় ক'ৰবাত কাৰোবাৰ এনকাউণ্টাৰ কৰিবলৈ যায় হয় নাই সেই তাহাঁতক আমি চিক্ৰেট এজেণ্ট বুলি কওঁ তো এটা চিক্ৰেট এজেণ্টৰ ষ্টৰি নহয় একচুৱেলি জাষ্ট দুটামান কনভাৰ্চেশ্যনতে শেষ হৈ যায় প্লটটো ঠিক আছে চ' ঠিক আছে ষ্টাৰ্ট কৰিব লৈছোঁ এতিয়া কথা হ'ল যে চিক্ৰেট এজেণ্ট বুলি ক'লে তোমালোকৰ মনলৈ কি আহে প্ৰথম কথা এজন চিক্ৰেট এজেণ্ট বুলি কৈ দিয়াৰ লগে লগে কোনোবাই যদি হলিউডৰ চিনেমা চাই ডাইৰেক্ট মনলৈ আহিব জেমছ বণ্ড হয় নাই কাৰণ জেমছ বণ্ড একদম পুৰণাৰ পৰা বহুত 1960s মানৰ পৰা চলি আহিছে আমি চিনেমা ওলাই আহিছে কিতাপ আছিল তাৰ আগত তো চিক্ৰেট এজেণ্ট বুলি ক'লে হলিউডৰ চিনেমা যোনবিলাকে চোৱা জেমছ বণ্ড এজন চিক্ৰেট এজেণ্ট আমি জানো হয় নাই তাৰপিছত বলিউডৰ যোনবিলাকে চিনেমা চাই অকণমান হলিউডৰ লগত কানেকশ্যন নাই বলিউডৰ চিনেমাটো চাইছা তোমালোকে হিন্দী চিনেমা লাষ্ট ৰিচেণ্টলি কিবা এখন চাইছিলা তোমালোকে ৱাৰ নামৰ ঋতিক ৰোশন আছিল টাইগাৰ শ্ৰফ আছিল তো সিহঁতি সেইখন চিনেমাত চিক্ৰেট এজেণ্ট আছিল কাৰণে কাম কৰি আছিল হয় না চ' চিক্ৰেট এজেণ্ট বুলি কোৱাৰ লগে লগে মই জানো তোমালোকৰ মাইণ্ডলৈ এনেকুৱা এটা আহিব এনেকুৱা এজন মানুহ আহিব যোন দেখাত ভাল হ'ব লাগিব স্মাৰ্ট হ'ব লাগিব ফাষ্ট হ'ব লাগিব হয় নাই হেণ্ডচাম হ'ব লাগিব তো এই গোটেইখিনি কোৱালিটিজ থাকে কাৰণ আমি এতিয়ালৈকে যিমানখিনি দেখি আহিছোঁ চিনেমাতে হওক বুকছতে হওক চিক্ৰেট এজেণ্টৰ ডেছক্ৰিপশ্যনটো তেনেকুৱাই স্মাৰ্ট হয় হেণ্ডচাম হয় মানুহে দেখিলেই ভাল লাগি যায় ছোৱালীবিলাকে খুব ভাল পায় দেখি ঋতিক ৰোশন যেনেকৈ এক্সাম্পল এটা হয় নাই চ' কিন্তু ইয়াত এতিয়া উল্টা হৈ যায় এই চেপ্টাৰটোত আমি যে ইমান দিনে যিখিনি ইনফৰ্মেশ্যন আছিল আমাৰ চিক্ৰেট এজেণ্টৰ যিটো ইমাজিনেশ্যন আছিল ধাৰণা আছিল সেইটো চেঞ্জ কৰিব লাগে কিয় চেঞ্জ কৰিব লাগে কৈ আছোঁ চ' চেপ্টাৰটো ষ্টাৰ্ট কৰিছোঁ মই তোমালোকৰ যদি ইংলিছ বুকখন উলিয়াই লোৱা মই ভিডিঅ'টো চাই থাকোঁতে তেতিয়া মই পঢ়ি যাওঁতে তোমালোকে যদি চাই যোৱা বুকখন ভাল হ'ব তোমাৰ কাৰণে বুজি পাবলৈ ভাল পাবা ঠিক আছে ষ্টাৰ্ট কৰিছোঁ চ' দ্য মিড নাইট ভিজিটাৰ ওপৰত সৰুকৈ নোট এটা দিয়া আছে সেই নোটটো ওপৰ চাইডে চোৱা
Ozable, a secret agent, is expecting to get a very important report. Another secret agent, Max, threatens him with a pistol, demanding the report. Does Ozable outwit him? তো ইয়াত জাষ্ট কাহিনীটোৰ প্লটটোৰ যিটো ষ্টৰি আমি পঢ়িম যাৰ তাৰ ব্ৰিফ এটা কি বুলি কয় চিনেমাখনৰ হেৰিটোক ট্ৰেইলাৰ ব্ৰিফ ট্ৰেইলাৰ এটা দিয়া আছে যে কি কি হ'বলৈ গৈ আছে কিন্তু লাষ্টত কি হয়গৈ আমাক কোৱা নাই ইয়াত কৈছে যে অজেবল যিটো আমাৰ প্ৰিন্সিপাল কেৰেক্টাৰ ইয়াত হি এটা চিক্ৰেট এজেণ্ট চ' হি তাৰ ওচৰলৈ কিবা ইম্পৰ্টেণ্ট ডকুমেণ্টছ অহাৰ কথা আছে কিবা পেপাৰ এখন অহাৰ কথা আছে গভৰ্ণমেণ্ট চিক্ৰেট ৰিলেটেড ঠিক আছে আৰু সেই পেপাৰখনৰ ওপৰত বেলেগ এটা চিক্ৰেট এজেণ্ট বেলেগ এটা তাৰ এগেইনষ্ট পাৰ্টি এটাৰ মেক্স নামৰ বেলেগ এজন এজেণ্ট আছে যোনে এই পেপাৰখন ল'ব বিচাৰিব অজেবুলৰ পৰা অজেবুলে পেপাৰখন পোৱাৰ কথা আছে যোনখন মেক্সৰ চকু আছে মেক্স বেলেগ এটা এজেণ্ট ইয়াৰ এগেইনষ্টত আছে ঠিক আছে তো এতিয়া আমাক কুৱেশ্যনটো সুধি ইয়াতে থৈ দিছে যে অজেবুলে মেক্সক আউটউইট কৰিব পাৰিব আউটউইট মানে কি এতিয়া আউটউইট মানে হৈছে তাক নিজৰ আইডিয়াজবোৰেৰে বা নিজৰ ব্ৰেইন ইউজ কৰি হৰাব পাৰিব নেকি তো আমি ষ্টৰিটো পঢ়োঁ So Ozable did not fit any description of a secret agent Fowler had ever read. Following him down the musty corridor of the gloomy Friends Hotel where Ozable had a room, Fowler felt let down. It was a small room on the 6th and top floor and scarcely a setting for a romantic adventure. So Ozable মই ক'লো secret agent to হয় আৰু Fowler বেলেগ এজন মানুহ যোনে অজেবুলৰ লগত আছে কিয় আছে আমি এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই সেই তাৰ পিছত ঘূৰি ফুৰিছে বুলি কৈছে বা লগতে ঘূৰি ফুৰিছে ফাউলাৰে অজেবুলক দেখি ডিছএপইণ্ট হৈছে প্ৰথম পেৰাগ্ৰাফতে সিমানে কথা কৈছে যে ফাউলাৰে মই তোমালোকক ক'লোঁ যে এটা চিক্ৰেট এজেণ্ট হ'বলৈ স্মাৰ্ট হ'ব লাগিব হেণ্ডছম হ'ব লাগিব কিন্তু ফাউলাৰে দেখিলে অজেবুলচোন চব পূৰা উল্টা তাতকৈ সি যিমানখিনি যি আজিলৈকে পঢ়িছিলে ধাৰণা আছিল তাতকৈ উল্টা তাত কি কৈছে ফল'য়িং হিম down the musty corridor of a gloomy Friends Hotel where Ozable had a room. Ozable আছিল Friends Hotel এখনত gloomy room এটা gloomy মানে দেখিলে মনটো বেয়া লাগি যোৱা মানে দুখ লাগি যায় আৰু এইটো ৰুম নেকি এনেকৈ থাকিম আন্ধাৰ মুন্ধাৰ তেনেকুৱা ৰুম এটাত Ozable আছিল ফাউলাৰে তাৰ লগত আছে ফাউলাৰে ইমান দিনে ভাবি আছিলে যে ডাঙৰ আহল বহল কিবা 5 ষ্টাৰ হোটেলৰ ৰুম এটা হ'ব মানে অটোমেটিক কিবা থাকিব কাৰ্টেইনছ থাকিব ৰিম'ট কণ্ট্ৰল দি কাৰ্টেইনবিলাক বন্ধ হৈ যাব চিক্ৰেট এজেণ্ট হয় যেতিয়া এইখিনি থাকিব লাগিছিলে চ' হি ডিছএপইণ্ট হৈ গৈছে ৰুমটো দেখা পালে সৰু ৰুম এটা টিপা মৰা হৈ ইমানটোমান ৰুম এটা হ'ব আন্ধাৰ মুন্ধাৰ এইবিলাক ঠিক আছে আৰু ৰুমটো একেবাৰে ওপৰ হোটেলখনৰ 6th ফ্ল'ৰত একেবাৰে টপ ফ্ল'ৰ 6th ফ্ল'ৰত আছিল ঠিক আছে আৰু লাষ্টত কৈছে যে ইট ইজ স্কাৰ্চলি এ ছেটিং ফৰ এ ৰোমেণ্টিক এডভেঞ্চাৰ এতিয়া ইয়াত ৰোমেণ্টিক মানে সেইটো ৰোমেণ্টিক বুজোৱা নাই যিটো তোমালোকে বুজিব বিচাৰিছা ইয়াত ৰোমেণ্টিক মানে বুজাইছে এডভেঞ্চাৰাছ যে এডভেঞ্চাৰাছ এনেকুৱা ছেটিং এটাত এইটো মুডেই নাইকিয়া হৈ গ'ল যে ইয়াত কিবা এটা হ'ব ছাছপেন্স ৰিলেটেড কিবা এটা হ'ব বুলি এইটো দুখ লগা পৰিৱেশ এটা কোনোবা যেন ঢুকাব তেনেকুৱাত হৈ আছে ফিলটো তাৰ ফাউলাৰৰ ঠিক আছে তাৰপিছত Ozable for one thing fat, very fat. And then there was his accent. Though he spoke French and German passably, he had never altogether lost the American accent he had brought to Paris from Boston 20 years ago. Yet, আমাক অজেবুলৰ কথা অকণমান ডিটেইলছত কৈ দিয়া আছে ইয়াৰ পৰাই আমি অজেবুল হু ইজ অজেবুল বা তেনেকুৱা ধৰণৰ কুৱেশ্যন যদি আহে এই পেৰাগ্ৰাফটোৰ পৰাই ল'ব লাগিব আনচাৰবোৰ চ' অজেবুলৰ কথা কৈছে যে প্ৰথম কথা সি বহুত শকত চিক্ৰেট এজেণ্ট যেন নালাগে তেতিয়া তো দৌৰাদৌৰি কৰিব লাগে ক'ত কৰিব পাৰিব সি তো ফাউলাৰ ডিছএপইণ্ট হ'ল প্ৰথম কথাত যে অজেবল বহুত শকত আছিল প্ৰথম কথা এণ্ড দেন দেয়াৰ ৱাজ ইজ এক্সেণ্ট আৰু এক্সেণ্টটো কথা কোৱাৰ এক্সেণ্ট যিটো ধং থাকে কথা কোৱাৰ টোন যিটো থাকে সেইটো টোনটো তাৰ বৰ অজীৱ টাইপৰ কি বুলি কৈছে সি ফ্ৰেঞ্চ আৰু জাৰ্মান ধুনীয়াকৈ কৈ দিব পাৰে পেছেবলি মানে চলি যোৱা টাইপৰ ফ্ৰেঞ্চ আৰু জাৰ্মান ভাষাটো ক'ব পাৰে But he had never altogether lost the American accent he had brought to Paris from Boston 20 years ago. So, Ozable 20 বছৰ আগতে ফ্ৰেন্সলৈ আহিছিল আমি এই পেৰাগ্ৰাফটো পৰা গম পালোঁ পেৰিছলৈ আহিছিল ঠিক আছে ক'ৰ পৰা আহিছিল বষ্টনৰ পৰা আহিছিল বষ্টন ক'ত আছে USA-ত আছে চ' সেইকাৰণে 20 ইয়াৰ্ছৰ আগত আহিছিল যদিও তাৰ সেই USA-ৰ যিটো আমেৰিকান যিটো এক্সেণ্ট সেইটো থাকি গ'ল এতিয়া আমি ইণ্ডিয়ান মানুহখিনিয়ে আমি যদি USA-লৈ যাওঁ ইংলিছতো কওঁ ওলাই পৰে আমি আমেৰিকান নহয় বুলি কাৰণ এক্সেণ্টটোৱে তেনেকুৱা আমাৰ বুজি পাইছা চ' অজেবুলৰ যিটো এক্সেণ্ট আছিল কথা কোৱাৰ সেইটোত আমেৰিকান ফিল হৈ যায় তো চিক্ৰেট এজেণ্ট ধৰাই পৰি যায় আমেৰিকাৰ মানুহ বুলি কোনোবা এটা বুজি পাইছা চ' সেইকাৰণে ফাউলাৰ ডিছএপইণ্ট হোৱাৰ আৰু এটা কথা তাৰপিছত ইউ আৰ ডিছএপইণ্টেড
Fowler said wheezily over his shoulder. You were told I was a secret agent, a spy, dealing in espionage and danger. You wished to meet me because you are a writer, young and romantic. You envisioned mysterious figures in the night, the crack of pistols, drugs in the wine. So এই কথাখিনি অজেবুলে এতিয়া ফাউলাৰক কৈছে আমি এতিয়া গম পালোঁ যে ফাউলাৰ কোন হয় ফাউলাৰ একচুৱেলি এটা ৰাইটাৰ হয় যোনে অজেবুলৰ লাইফৰ ওপৰত কিবা এটা লিখিবলৈ বিচাৰি আছে চ' সেইকাৰণে তাৰ লগতে অলপ ঘূৰি ফুৰিছে এতিয়া অজেবুলে গম পাই গৈছে যে সি অলপ ডিসএপয়েন্ট হৈছে তাক দেখি হকত মুকত এনেকুৱা পেটুৱা মানুহ এটা দেখি হয় না চ' অজেবুলে তাক কৈছে মই গম পাইছোঁ তই ডিসএপয়েন্ট হৈছ মোক দেখি পেলে ঠিক আছে তই ইমাজিন কৰি আছিলি চাগে সিক্ৰেট এজেন্ট এটা যোনে কি কৈছে কথাবোৰ আই ওয়াজ এ সিক্ৰেট এজেন্ট স্পাই ডিলিং ইন এস্পিয়নাজ এণ্ড ডেঞ্জাৰ তই ভাবি আহিছিলি যে ইয়াৰ ওচৰলৈ গৈছোঁ কিবা ডেঞ্জাৰ ৰিলেটেড সিচুৱেশ্যন হ'ব পাৰে এস্পিয়নাজ মানে কি এনকাউণ্টাৰ্ছ তেনেকুৱা টাইপৰ কিবা কি হৈ যাব পাৰে কিন্তু তই এইটো ছেটিং দেখি তোৰ মুখখন দেখিয়ে গম পাইছোঁ যে তই ডিসএপয়েন্ট হৈছ ঠিক আছে তাৰপিছত Instead, you have spent a dull evening in a friend's music hall with a sloppy fat man who, instead of having messages slipped into his hand by dark-eyed beauties, gets into a prosaic telephone call making an appointment in his room. You have been bored. So, আমি যিখিনি কথা ফিল হৈ আছে অলৰেডি সেইখিনি কথাই অজেবুলে ফাউলাৰক কৈ আছে যে তই ভাবি আছিলি এনেকুৱা ডেঞ্জাৰ ৰিলেটেড কিবা এনকাউণ্টাৰ হ'ব কিন্তু এতিয়া তই কি পালি তই পালি যে আমি ফ্ৰেণ্ডছ ৰেষ্টুৰেণ্ট এখনত কিবা এটা পুৰণা মিউজিক শুনি আছোঁ হয় না তাৰপিছত মই জাষ্ট কাৰো লগত একো ডিল কৰা নাই আৰ্মছ ৰিলেটেড কোনো বন্দুক লৈ সোমাই অহা নাই ইয়াত ঠিক আছে তাৰপিছত instead of having messages slipped into his hand by dark-eyed beauties তাৰপিছত আমি চিনেমাবিলাকত কি দেখিম নৰ্মেলি যে সিক্ৰেট এজেণ্টটো এনেকৈ ক'ৰবাত যায় একদম ধুনীয়া মডেলৰ নিচিনা ছোৱালী এজনী আহিব মনে মনে কিবা এটা হাতত সিক্ৰেট এজেণ্টৰ হাতত মনে মনে এনেকৈ দি থৈ গুচি যাব কিবা নোট এটা বা কিবা হওক যিয়ে হওক ক্লু কিবা এটা ঠিক আছে চ' অজেবুলে হেতুকে বুজাইছে তই চাগে এইবোৰ এক্সপেক্ট কৰি আছিলি ধুনীয়া ছোৱালী আহিব কোনোবাই মোক হাতত কিবা এটা দিব কিন্তু তই ডিসএপয়েন্ট হৈছ কাৰণ মইনো কি কৰিছোঁ এতিয়ালৈকে মই জাষ্ট ফোন কল এটা কৰিছোঁ এপইণ্টমেণ্ট এটা লৈছোঁ যে মোৰ ৰুমত মানুহ এজন মাতিছোঁ ইমানহে কৰিছোঁ বেলেগটো একোৱে কৰা নাই হয় নাই তো ইয়াৰ পৰা আৰু এটা কথা গম পালোঁ যে অজেবুলে জাষ্ট অলপ আগত ফোন কল এটা কৰিছে কাৰোবাৰ লগত এপইণ্টমেণ্ট এটা ফিক্স কৰিছে আৰু সেই মানুহজন তাৰ ৰুমলৈকে আহিব ঠিক আছে ইমানখিনি কথা আমি গম পাই আছোঁ এইবোৰ ইনডাইৰেক্টলি ষ্টৰি প্লটটো কৈ আছে আচলতে কনভাৰ্চনৰ মাজতে প্লটটো এনেকৈ উলিয়াই গৈ আছে তাৰপিছত The fat man chuckled to himself as he unlocked the door of his room and stood aside to let his frustrated guest enter. তাহাঁতি দুটা ৰুমটো তাৰ ৰুমলৈ গৈ আছে অজেবুলৰ ৰুমলৈ গৈ আছে ৰুমটো খুলিলে আৰু ফ্ৰাষ্ট্ৰেটেড গেষ্ট তাৰমানে ফাউলাৰৰ কথা কৈ আছে যে অকণমান তাৰ মনটো বেয়া লাগিছে ন কাৰণ সি বেলেগ কিবা এক্সপেক্ট কৰি আহিছিলে ৰাইটাৰ হয় লিখিম বুলি ভাবি আহিছিলে কিবা কিবি ধমাকেদাৰ কিবা এটা লিখিব আৰু তো সি ডিসএপয়েন্ট হৈছে তো তাক এণ্টাৰ হ'বলৈ দিলে You are disillusioned, Ozebul told him, but take cheer, my young friend. Presently you will see a paper, a quite important paper, for which several men and women have risked their lives. Come to me. Someday soon the paper may well affect the course of history. In that thought is drama, is there not? So, এতিয়া লাহেকৈ প্লটটো অকণমান আনৰিভিল কৰিছে অজেবুলে অজেবুলে ইয়াক কৈ আছে ফাউলাৰ যে চিন্তা নকৰিব হ'ব আৰু ইয়ালৈকে ডিসএপয়েন্ট হ'লি কিন্তু এতিয়া অকণমান এক্সাইটিং নিউজ এটা কৈছোঁ শুন যে মোৰ ওচৰলৈ বহুত ইম্পৰ্টেণ্ট ডকুমেণ্ট এখন অহাৰ কথা আছে এতিয়া ইম্পৰ্টেণ্ট মানে ইমানেই ইম্পৰ্টেণ্ট যে সেই ডকুমেণ্টখন পাব্লিছ যদি হৈ যায় সিক্ৰেটটো যদি ওলাই পৰে হিষ্ট্ৰীৰ বহুতখিনি কথাই চেঞ্জ হৈ যাব পাৰে আমি নাজানো কি হয় ডকুমেণ্টটো কিন্তু বহুত কণ্ট্ৰভাৰ্চিয়েল ডকুমেণ্টছ আৰু বহুত সিক্ৰেট টপ সিক্ৰেট ডকুমেণ্ট হয় তো হেতুকে এই ফাউলাৰক বুজাই আছে যে মোৰ ওচৰলৈ এনেকুৱা এখন ডকুমেণ্ট আহিবলগীয়া হৈ আছে চ' তই এক্সাইটেড হ'বলগীয়া কথা এইটো ইমানো মন ডাউন নকৰিবি ঠিক আছে As he spoke, Ozebul closed the door behind him, then he switched on the light. And as the light came on, Fowler had his first authentic thrill of the day, for halfway across the room, a small automatic pistol in his hand, stood a man. ইয়াত এতিয়া টুইষ্ট এটা আহিছে কি হ'ল কথাটো দৰ্জাখন জপালে অজেবুলে লাইটটো দিলে লাইটটো দিয়াৰ লগে লগে ফাউলাৰৰ চকুত কিবা এটা পৰিলে আৰু সেই কিবা এটা পৰাৰ কাৰণে তাৰ হাৰ্টবিট ফাষ্ট হ'বলৈ ধৰিলে প্ৰথমবাৰৰ কাৰণে সি ইমান দিন পিছত থ্ৰিল এটা পালে এক্সাইটমেণ্ট এটা পালে ফিয়াৰো হ'ব পাৰে সেইটো সি কি দেখা পালে লাইটটো দিয়াৰ লগে লগে সি দেখা পালে যে হাতত পিষ্টল এটা লৈ মানুহ এটা ৰখি আছে ৰুমটোত অলৰেডি সিহঁতি যিটো ৰুমত সোমাইছিলে তাত অলৰেডি বেলেগ এটা মানুহ ৰখি আছে হাতত পিষ্টল লৈ ঠিক আছে নেক্সট কি হ'ব চাওঁ হা Ozebul blinked a few times. Max, he whizzed. You gave me quite a start. I thought you were in Berlin. What are you doing here in my room? So,
চ' অজে বোলে থতমত খালে সি এক্সপেক্ট কৰা নাছিলে মেবি যে এনেকুৱা মানুহ এটা ৰখি আছে বুলি কিন্তু অজে বোলে তাক চিনি পায় তো মেক্স বুলি নাম ধৰিয়ে মাতিছে মেক্স তই ইয়াত কি কৰিছ হোৱাট আৰ ইউ ডুইং হিয়াৰ আই থট ইউ আৰ ইন বাৰ্লিন মই ভাবিছিলোঁ তই বাৰ্লিন মানে ক'ত আছে বাৰ্লিন ইজ ইন জাৰ্মানী তো সি ভাবিছিলে যে মেক্স জাৰ্মানীত আছে চ' সিও আচৰিত হৈছে যে তাৰ ৰুমত আহি ওলালে এতিয়া মেক্স কোন হয় বা ক'ৰ পৰা আহিছে এইবোৰ আমি পাম এতিয়া ৰ'বা Max was slender, a little less than tall, with features that suggested slightly the crafty, pointed countenance of a fox. There was about him, aside from the gun, nothing specially menacing. So, the man's description is a Max. He is slender মানে thin mean কিবা এটা আৰু pointed countenance of a fox. এটা fox যেনেকৈ ক্ষীণ মিন কিবা এটা ক্ৰিয়েচাৰ নিচিনা তেনেকুৱা এটা দেয়াৰ ৱাজ এবাউট হিম এছাইড ফ্ৰম দ্য গান নাথিং স্পেচিয়েলি মিনেচিং জাষ্ট বন্দুকটোৰ কাৰণেহে মানুহে ভয় খালেহেঁতেন তাৰ পৰা বেলেগ একো ফিচাৰ নাই তাৰ গাত যে মানুহে তাক ভয় কৰিব তাৰমানে সি দেখাত ভয়ংকৰ নহয় সি মোৰ নিচিনা চাগে মেবি মই দেখাত যেনেকৈ ভয়ংকৰ নহয় হয় নাই ঠিক আছে চ' the report he murmured the report that is being brought to you tonight concerning some new missiles I thought I'll take it from you. It will be safer in my hands than in yours. So Maxe কথাটো ক'লে যে যিটো ডকুমেণ্ট যিটো ফাইলটো ওচৰত আহিবলগীয়া আছে আমি এতিয়া গম পাইছোঁ যে ফাইলটো কি হয় ফাইলটোত কিছুমান চিক্ৰেট নতুন মিছাইলৰ ডিটেইলছ সোমাই আছে যিটো ক'ৰবাত ওলাই পৰিলে সেই চিক্ৰেটটো ওলাই পৰিলে বেলেগ এনিমিবিলাকে তাৰ এডভান্টেজ ল'ব পাৰে হয়নে চ' মেক্সে অজেবিলাক ক'লে মই গম পাওঁ তোৰ ওচৰলৈ ইমান ইম্পৰ্টেণ্ট ডকুমেণ্ট মিছাইলৰ ডকুমেণ্টটো অহাৰ কথা আছে আৰু মই সেইটো তোৰ পৰা নিবলৈ আহিছোঁ কাৰণ সেইটো মোৰ ওচৰত বেছি ছেফ হৈ থাকিব তোতকৈ ঠিক আছে Ozebel moved to an armchair and sat down heavily. I am going to raise the devil with the management this time and you can bet on it, he said grimly. This is the second time in a month that somebody has got into my room through that nuisance of a balcony. Fowler's eyes went to the single window of the room. It was an ordinary window against which now the night was pressing blackly. So Ozebel অকণমান ফ্ৰাষ্ট্ৰেট হোৱা নিচিনাকৈ দেখাইছে সি চকী এখন আছিল আৰ্ম চেয়াৰ এখন তালৈকে গ'ল বহিলে হেভিলি বহিছে মানে কি মানুহটোৱে শকত মানুহ কেনেকৈ বহে এনেকৈ বহিছে হেভিলি টাইপৰ হয় নাই চ' সি বহি পেলাই কৈছে যে মই মেনেজমেণ্ট মানে তাক যোনে এপইণ্ট কৰিছে বা তাৰ চেলেৰি যোনে দিয়ে মই মেনেজমেণ্টৰ ওচৰত এইটো কমপ্লেইন দিমেই অজেবলে কৈ আছে দেই কথাটো যে এইটো এই মাহত এইবাৰ ছেকেণ্ড বাৰ হৈছে যে মোৰ ৰুমত মই নথকাত কোনোবা এজন মানুহ ভিতৰলৈ সোমাইছে এবাৰ তই আহিছ ইয়াৰ আগতো আৰু এবাৰ হৈ থৈছে এই মাহতে আৰু মানুহ সেই বেলকনিখনৰ পৰা সোমায় সি বেলকনি এখন দেখাই বেলকনিখন আমি ৰুমৰ পৰা দেখা পোৱা নাযায় কিন্তু ৰুমটোত এখন উইণ্ড' আছিল ছিংগল উইণ্ড' ৰুমটোত এখন ছিংগল উইণ্ড' আছিল তো ক'লে যে সেই উইণ্ড'খনৰ বাহিৰত এটা বেলকনি আছে বেলকনি মানে বুজি পাইছা ন তোমালোকে হয় নাই য'ত ৰখি পেলাই তললৈ এনেকৈ চাই দিব পাৰি ধৰা এনেকুৱা ৰেলিং থাকিব ৰেলিঙৰ পৰা আমি ৰখি লৈ যিহেতু টপ ফ্ল'ৰত আছে চ' বেলকনি উইণ্ড'খনৰ বাহিৰত তাৰ বেলকনি আছে বুলি কৈছে ঠিক আছে চ' অজেবলে কৈছে যে বেলকনিখন দি উঠি পেলাই কোনোবা তাৰ ৰুমলৈ অলৰেডি আগতে সোমাইছে চ' সেইকাৰণে সি মেনেজমেণ্টক ক'ব যে তাৰ ৰুমটো ঠিক ঠাক কৰিবলৈ নহ'লেতো এনেকুৱা চিক্ৰেট ডকুমেণ্ট নাথাকিবই চব যোনটো সোমাই আহিলে তাৰ পৰা হয় নাই বেলকনি মেক্স said with a rising inflection no a pass key I didn't know about the balcony it would have saved me some trouble had I known so মেক্সো আচৰিত হ'ল মেক্সে ক'লে বেলকনি আছিলে নেকি মইতো গমেই নাপাওঁ বেলকনি আছিলে বুলি ৰুমটোত বেলকনি থকা আছে বুলি জনা হ'লে মই এইফালে আহিলোঁহেঁতেন ইমান ধুনীয়া পাছ কি মানে কি ছেকেণ্ড কি বা কি বুলি কয় এইটো ডুপ্লিকেট কি মই বনাই পেলাই ইমান কষ্ট টাইম এনেই নষ্ট কৰিলোঁ বেলকনি আছে বুলি নাজানো যদি বেলকনি আছে বুলি জনা হ'লে মোৰ এই চাবিটোৰ দৰকাৰ নাছিলে বনাবলৈ মই ত' মেক্সে ক'লে যে সি বেলেগ এটা চাবি লৈ পেলাই সোমাইছে বেলকনি খনৰ কথা সি নাজানে ঠিক আছে It's not my balcony, Ozebel said with extreme irritation. It belongs to the next apartment. He glanced explanatory at Fowler. You see, he said, this room used to be part of a large unit and the next room through the door here used to be the living room. It had the balcony which extends under my window now. You can get onto it from the empty room 2 doors down and somebody did last month. The management promised to block it up but they haven't. চ' মেক্সে ক'লে তোৰ ইয়াত বেলকনিও আছে নেকি মইতো নাজানো তো অজেবলে তেতিয়া বুজালে বেলকনিটো আচলতে মোৰ নহয় এই যিটো ৰুম সৰু ৰুমটো দেখিছে এই ৰুমটো মোৰ এইটো টেম্পৰেৰী হিচাপে মোক বনাই দিছে থাকিবলৈ মেনেজমেণ্টে এই ৰুমটোৰ লগত ইয়াৰ ছাইডৰ মোৰ ৰুম যিটো আছে সেইটো কানেক্টেড হৈ আছে আৰু সেই ৰুমটোৰ লগত সেই বেলকনিখন আছিল যিখন বেলকনিৰ কথা কৈ আছে ত' বেলকনিখন চাবলৈ গ'লে মোৰ নহয় সিহঁতৰে হয় কিন্তু আছে মোৰ খিৰিকীৰ তলত আৰু মই মেনেজমেণ্টক এই কথাটো অলৰেডি জনাইছিলোঁ তাহাঁতি ব্লক কৰিম বুলি ক'লে
খিৰিকী বা বেলকনিখন ব্লক কৰিম বুলি ক'লে যাতে কোনো সোমাব নোৱাৰে, কিন্তু আজিলৈকে একো কৰি দিয়া নাই তেওঁলোকে, ঠিক আছে। চ' Max glanced at Fowler, who was standing stiffly not far from Ozable, and waved the gun with a commanding gesture. Please sit down, he said. We have to wait for half an hour, I think. 31 minutes, Ozable said moodily. The appointment was for 12:30. I knew how you learned about the report. So, Maxe pistol to ever Fowler fale dekhale. Fowler khara hoye asil. Fowler mane jonjon story writer tu jone kiba kibi likhibole ahisil Ozable opor, to tak kole je boha tumaluk. Tumi boha. আধা ঘণ্টামান আছে এতিয়া ৰিপৰ্টটো আহিবলৈ। মই জানো যে আধা ঘণ্টাৰ পিছত কোনোবা এজনে ৰিপৰ্টটো দিবলৈ আহিব ইয়াক। চ' সেইকাৰণে মই সেইটো মিলাই পেলাই আহিছোঁ। চ' 30 মিনিটছ বুলি কওঁতে বোলে কৈ দিলে, কাৰেক্ট কৰি দিলে তাক যে 30 মিনিটছ নহয়, এতিয়া এক্সেক্টলি ঘড়ীটো চাই পেলাই কৈছে 31 মিনিটছ আছে। চ' এক্সেক্ট টাইম আছে তাৰ ওচৰত মানে। তো 31 মিনিটছ আছে, কিন্তু তই কেনেকৈ গম পালি? সি মেক্সক সুধিলে, তই গম পালি কেনেকৈ? টাইমিং কেনেকৈ গম পালি? ঠিক আছে। তাৰপিছত দ্য লিটল স্পাই স্মাইল evilly, and we wish we knew how our people got the report, but no harm has been done. I will get it back tonight. What is that? Who is at the door? So Maxe ক'লে, Maxe একো তেনেকৈ ডাইৰেক্ট ৰিপ্লাই নিদিলে। সি সুধিছিলে ন তই কেনেকৈ গম পালি? সি একো ডাইৰেক্ট ৰিপ্লাই নিদিলে। সি ক'লে যে আজি ৰাতি এই ৰিপৰ্টটো মোৰ হাতলৈ আহি গুচি আহিব। তো তাৰমানে পিষ্টল আছে যেতিয়া তাৰ পৰা অজেবুলৰ পৰাই লৈ ল'ব পাৰিব, ঠিক আছে। তেনেকুৱাতে দৰজাখনত কিবা এটা শুনা পালে, চাউণ্ড। তো মেক্সে ইয়াক সুধিছে কোন হয়? Fowler jumped at the sudden knocking at the door. Ozable just smiled. That will be the police, he said. I thought that such an important paper as the one we are waiting for should have little extra protection. I told them to check on me to make sure everything was right. So Maxe সুধিলে কোন হ'ব পাৰে, কোনে নক কৰি আছে? ফাউলাৰে ভয় খাইছে। ফাউলাৰে ভাবিছে কিবা কিবি হৈ যাব নেকি এতিয়া, ইয়াৰ ওচৰত পিষ্টল আছে, বাহিৰত থকা মানুহখিনিৰ ওচৰতো পিষ্টল থাকিব পাৰে, হয় না? চ' অজেবুলে স্মাইল এটা দিলে। অজেবুলে কৈছে সেয়া পুলিচ। মই পুলিচক কৈ থৈছিলোঁ যে যিহেতু মোৰ ওচৰলৈ ইমান ইম্পৰ্টেণ্ট ডকুমেণ্ট এটা অহাৰ কথা আছে, আপোনালোকে পাৰিলে এবাৰমান মোক আহি চেক কৰি যাওকহি। তো মই পুলিচক অলৰেডি মাতি থৈছিলোঁ যে মোক আহি চেক কৰি যাওকহি, ঠিক আছে। চ' সেয়া পুলিচে হ'ব চাগে। তাৰপিছত মেক্স বিট হিজ লিপ নাৰ্ভাছলি। দ্য নকিং ৱাজ ৰিপিটেড। নকিং হৈ আছে বাৰে বাৰে, খোলা নাই যিহেতু দৰ্জা। 2 মিনিটমান গ'লে চাগে, হয় নাই? মেক্সে অলপ ভয় খাইছে, এতিয়া নাৰ্ভাছ হয়। পুলিচৰ কথা যেতিয়া কৈ দিলে, সি বিট হিজ লিপ নাৰ্ভাছলি। আমি নাৰ্ভাছ হওঁতে মানুহে জানে কৰে, তেনেকুৱা এক্সপ্ৰেশ্যন দিছে, ঠিক আছে। What will you do now, Max? Ozable said. If I do not answer the door, they will enter anyway. The door is unlocked and they will not hesitate to shoot. তো Ozable মেক্সকে সুধিছে, যোনটোৰ হাতত পিষ্টল আছিল, যে তই কি কৰিবি এতিয়া? মই যদি দৰ্জাখন নুখোলোঁ তাহাঁতি তথাপি সোমাইব, কাৰণ দৰ্জাখন মই লক কৰাই নাই, খোলাই আছে। তাহাঁতি 2-3বাৰ নক কৰাৰ পিছত যদি খুলি নিদিওঁ তাহাঁতি নিজে সোমাই আহিব পাৰিব। আৰু তাহাঁতিটো শ্বুট কৰিবলৈ ভয় নকৰে, তোৰ হাতত পিষ্টল আছে মানে কি, তাহাঁতিও শ্বুট কৰি দিব ভয়, বুজি পাইছা, হয় না? Max's face was black with anger as he backed swiftly towards the window. He swung a leg over the sill. Send them away. I will wait on the balcony. Send them away or I'll shoot and take my chances. তো মেক্সে ভয় খালে। এতিয়া মেক্সে ভয়তে খং উঠিছে। এনেকুৱা মানুহৰ এনেকুৱা ফাৰ্ষ্টেড হ'ব, এইটোকে সি প্লেন কৰি আহিছিলে কিবা এটা, আহি গ'ল কিবা এটা। সি ভাবাই নাছিলে পুলিচ আহিব বুলি। চ' সি কি কৰিলে, যিখন উইণ্ড' আছিল ন, উইণ্ড'খনৰ যিটো হেৰি কি বুলি কয় বৰ্ডাৰটো, তাৰ পৰা এখন ভৰি উলিয়ালে বাহিৰত, যিহেতু বেলকনি আছে, হয় নাই? ভৰিখন উলিয়াই পেলাই তাক কৈছে যে, অজেবুলে কৈছে তই দৰ্জা খোল, মই বেলকনিত ৰখি আছোঁ, এইফালে চব কথা শুনি থাকিম, তই সিহঁতক চব ঠিকে আছে বুলি কৈ পঠাই দে, আৰু মই শ্বুট কৰি দিম, কিন্তু উল্টা পুল্টা কৰিব মই শ্বুট কৰিম, কাৰণ মই বেলকনিতে আছোঁ। তো তেনেকৈ কৈ পেলাই সি এইফালে বেলকনিফালে যাবলৈ ধৰিলে। তাৰপিছত দ্য নকিং এট দ্য ড'ৰ বিকেম লাউডাৰ এণ্ড দ্য ভইচ ৱাজ ৰেড। মিষ্টাৰ অজেবল। তো বাহিৰৰ পৰা নকিং কৰিলে, খোলা নাই, তাৰ বাহিৰৰ পৰা চিঞৰিছে মিষ্টাৰ অজেবল খোলক, এনেকুৱা টাইপৰ, ঠিক আছে। তাৰপিছত keeping his body twisted so that his gun covered the fat man and his guest, the man at the window grabbed the frame and his free hand to support him. Then he swung his other leg up and over the window sill. তেতিয়া কি কৰিলে, যেতিয়া ক'লে মিষ্টাৰ অজেবল বুলি চিঞৰ বাখৰ শুনিছে, সি কি কৰিলে, সি দুইখন ভৰি এনেকৈ নি পেলাই বেলকনিৰ ফালে গুচি গ'ল মেক্সে, দেই। দ্য door knob turned. Swiftly Max pushed with his left hand to free himself from the sill and dropped to the balcony, and then at his drop he screamed once shrilly. তাৰপিছত কি হ'ল, সি যেতিয়া গম পালে যে পুলিচ সোমাব লৈছে আৰু মিষ্টাৰ অজেবল বুলি চিঞৰিছে, তো কি কৰিলে, এনেকৈ ওলাই পেলাই সি খিৰিকীখন এনেকৈ ধৰি আছে, ঠিক আছে। খিৰিকীখন এনেকৈ ধৰি আছে, কাৰণ বেলকনিখন অকণমান তলত আছিল, ঠিক আছে, অলপ তলত আছে, মানে অকণমান জঁপিয়াব লাগিব চাগে, ই কোৱা মতে, যে যিহেতু কৈছিলে তাৰ বেলকনি নহয়, ছাইডৰ ৰুমটোৰ বেলকনি আছিল,
হয় নাই কৈ থৈছিলে ন আগতে যে মোৰ বেলকনি নহয় সেইখন ছাইডৰ ৰুমটোৰ বেলকনি তো তাৰ লগত এতিয়া বৰ্তমান এটাচ হৈ আছে হ'ল চ' সি কি কৰিলে মেক্সে কি কৰিলে ভয়তে এনেকৈ খিৰিকীখন দি ওলাই হাতখন এনেকৈ ধৰি পেলাই ভৰি দুখন ওলমি আছে অকণমান আৰু সি ভাবিছে যে অকণমান জঁপিয়াই দিলে বেলকনিখন পাবই হয় নাই সি বেলকনিৰ ফালে জঁপিয়াই দিলে ঠিক আছে আৰু ভিতৰত দুটামান থাকি গ'ল এতিয়া আগৰ মানুহ দুটা অজেবুল আৰু ফাউলাৰ ইহঁতি দুটাই অকণমান সৰু চিঞৰ এটা শুনা পালে ঠিক আছে তাৰপিছত the door opened দৰ্জাখন খোল খালে and a waiter stood there with a tray a bottle and 2 glasses here is the drink you ordered for when you returned he said and set the tray on the table deftly uncorked the bottle and left the room তো waiter এজনে সোমাই আহিলে পুলিচ নাছিলে waiter এজনে সোমাই আহি পেলাই ক'লে এয়া আপোনাৰ ড্ৰিংকটো আপুনি যে অৰ্ডাৰ কৰিছিল মই লৈ আহিছোঁ এতিয়া তো অজে বোলে মানে সেই ৱেটাৰজনক সোমাওঁতে কৈ আহিছিলে যে মোৰ ৰুমত এনেকৈ ড্ৰিংক এটা দি যাব বুলি তো সি বটলটো এনেকৈ দি পেলাই আহি আপোনাৰ ড্ৰিংক বুলি কৈ ৱেটাৰটো গুচি গ'ল হোৱাইট ফেচ ফাউলাৰ ষ্টেয়াৰ্ড আফটাৰ হিম বাট হি ষ্টেমাৰ্ড দ্য পুলিচ তো ফাউলাৰে পাতাই পোৱা নাই কি হৈ আছে কেছটো ইটো পুলিচ আহিছে বুলি কৈছে ৱেটাৰ আহিল তো ইয়াক সুধিছে ষ্টেমাৰ কৰিছে ষ্টেমাৰ মানে লাগি ধৰিছে কথাবোৰ কিন্তু আপুনিতো কৈছিলে পুলিচ আহিব এইটো কি হয় বোলে দেয়াৰ ৱাজ ন' পুলিচ অজেবল ছেড অনলি হেনৰি হুম আই ৱাজ এক্সপেক্টিং তো অজেবলে তাক বুজাইছে যে পুলিচ নহয় পুলিচকতো মই মতাই নাই এইটো হেনৰি ৱেটাৰটো মই তাক এক্সপেক্ট কৰি আছিলোঁ বোলো তাৰপিছত বাট ওৱান ডেট মেন অন দ্য বেলকনি তেনেকৈ কৈ পেলাই দত দি পেলাই কুৱেশ্যন মাৰ্ক এটা আছে ৰখি গ'ল মানে কথাটো তো ফাউলাৰে তেতিয়া তাক সুধিছে যদি পুলিচ নহয় ইটোতো বেলকনি ৰখি আছে ফাউলাৰ ই গুচি আহিব ই গমেই নাপায় গম পাই আছে পুলিচ নাই অহা বুলি শুনি আছে চাগে তো বেলকনিৰ পৰা গুচি আহিব হয় নাই তেতিয়া অজেবুলে কি ক'লে জানা লাষ্ট লাইন এইটো ন' said Ozebul, he won't return. You see, my young friend, there is no balcony. কি বুজি পালা টুইষ্টটো যে বেলকনি নাছিলে সি ইমান দেৰি মিছা কথা কৈ আছিল মানে সি কৈ আছিল যে খিৰিকীখনৰ তলফালে বেলকনি আছে অকণমান জঁপিয়াই দিলে পাই গ'লতো তো তেনেকৈ জঁপিয়াই দিলে মেক্সে কিন্তু তাৰ ৰুমটো ক'ত আছিল একদম 6th ফ্ল'ৰত আছিল একদম ষ্টাৰ্টিঙতে কৈছে টপ ফ্ল'ৰ 6th ফ্ল'ৰত আছিল 6th ফ্ল'ৰৰ পৰা মানে বেলকনি নোহোৱাকৈ সেই আগৰ মেক্সে জঁপিয়াই দিলে বেলকনি আছে বুলি তো অবভিয়াছলি মই থাকিলে সেই যে চিঞৰটো শুনিছিলে সেইটো তাৰ চিঞৰ আছিলে গম পালে সি এনেকৈ হাৱাত উৰি থাকোঁতে চিঞৰিছে চাগে তেনেকুৱা চ' এইটো আছিলে ষ্টৰিটো ইয়াৰ পৰা আমি কি বুজি পালোঁ এতিয়া যে তোমাৰ ওচৰত যদি একো হাথিয়াৰ নাথাকে একো আৰ্মছ এণ্ড এমিউনেশ্যন নাথাকে তুমি এনেকুৱা এটা ছিটুৱেশ্যনৰ পৰা ওলাবলৈ কি লাগিব জানানে তোমাক কমন চেন্স লাগিব আৰু এই কমন চেন্সৰ হেল্প লৈ নিজৰ উইথ এণ্ড কমন চেন্সৰ হেল্প লৈ মেক্সক অজেবুলে ডিফিট দিব পাৰিলে কাৰণ তাৰ ওচৰত অজেবুলৰ ওচৰততো ফাউলাৰে বন্ধুকেইটাও দেখা নাই আমিতো বন্ধুকৰ কথা শুনা নাই হয়তো বন্ধুকো নাছিল চাগে তাৰ ওচৰত থাকিব পাৰে আমি নাজানো কিন্তু সিটো একোৱে হেল্প নল'লে জাষ্ট কথাকেইটাহে তাৰ জাষ্ট প্লেনিংটো দেখিলানে কেনেকৈ কি কৰি থ'লোঁ হ'ল ঠিক আছে তো এইটো আছিলে চেপ্টাৰটো যদি বুজাব পাৰিছোঁ নে নাই পৰা তোমালোকে ক'বা মোক কমেণ্ট কৰিবা বা যোনখিনিয়ে মোক চিনিব হোৱাটছএপত জনাবা যদি নাই পৰা তো এইটোৱে মোৰ ফাৰ্ষ্ট এণ্ড লাষ্ট ইংলিছ চেপ্টাৰ আছিল আৰু যদি পাৰিছোঁ অলপ চলপ তেতিয়া মই আকৌ কণ্টিনিউ কৰিম নতুন চেপ্টাৰ বা নতুন পয়েমছ কিবা এটা লৈ পেলাই ঠিক আছে আৰু কুৱেশ্যন আনচাৰ ইয়াৰ কুৱেশ্যন আনচাৰবিলাক তোমালোকে নেটত মাৰিলে পাই যাবা বা ইংলিছ টিচাৰ কোনোবা স্কুল খুলিবই যেতিয়া পঢ়ি ল'ব চেপ্টাৰটো বুজি থোৱাটো ডাঙৰ কথা চেপ্টাৰটো বুজি পোৱাটো চেপ্টাৰটো টেষ্ট পোৱাটো বহুত ডাঙৰ কথা আৰু কুৱেশ্যন আনচাৰ তোমালোকে নিজে লিখিবলৈ চোৱা যদি নোৱাৰা তেতিয়া নেটত চাব পাৰা তোমালোকে অনলাইন গুগলত মাৰি দিলে হৈ যায় যে কুৱেশ্যন এণ্ড আনচাৰ্ছ অফ দিছ চেপ্টাৰটোৰ নাম লিখি দিলে হ'ল তেনেকৈ ওলাই পৰে ঠিক আছে চ' আজিলৈ আহিছোঁ থেংক ইউ ছ' মাছ